মৰিগাঁও বৰঙাবাৰী শ্ৰী শ্ৰী গোপাল কৃষ্ণ থানৰ সৌজন্যত ৩৮তম বাৰ্ষিক ভাগৱত পাঠ আৰু আই মাতৃসকলৰ অখণ্ড নাম তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। তিনিদিনীয়াকৈ আয়োজন কৰা ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যা প্ৰথম দিনাই পুৱাই পতাকা উত্তোলন কৰাৰ লগতে উলিওৱা হয় ভাগৱতৰ শোভাযাত্ৰা। কেইবা শতাধিক ভকত বৈষ্ণৱ আইমাতৃ সেৱক সেৱিকা শিশুসকলৰ অংশগ্ৰহণেৰে সমগ্ৰ বৰঙাবাৰী অঞ্চলৰ পৰিভ্ৰমণ কৰে এই ভাগৱত শোভাযাত্ৰাই। এই ভাগৱত শোভাযাত্ৰাৰ সময়ত ভক্তপ্ৰাণ ৰাইজে পদূলিয়ে পদূলিয়ে ধূপ দীপ ধূনা জ্বলাই ভাগৱতৰ শোভাযাত্ৰা আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হয়। লগতে পেহেল গ্ৰামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা বীৰ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভগৱতে বাসুদেৱায়। আজি মহাভাগৱতত আজি উদ্যোক্তাসকলে গোপাল কৃষ্ণ থানৰ উপলক্ষে যি মহাভাগৱত অনুষ্ঠান পাতিছে, এই অনুষ্ঠানটো অতি সুকলমে দিনজোৰা কাৰ্যসূচী চলি আছে আৰু আগন্তুক আমাৰ অপাৰেশ্যন সেন্দুৰত যিসকলে বীৰ শ্বহীদে দেশ মাতৃৰ কাৰণে তেওঁলোকে নিজৰ প্ৰাণ কিছু আহুতি দিলে আৰু কিছু লোকসকলে যি কষ্ট কৰি আতংকবাদী হাতত আটাতাৰি ধ্বংস হ'ল, সেই সকলোকো যেন আজি আমি ভাগৱত অনুষ্ঠানৰ পৰা সকলোৰে মংগলময় হওক। আমাৰ ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰখন তেওঁলোকে আজি এনেদৰে আমাক সুৰক্ষিত কৰি যি তেওঁলোকে আপ্ৰাণ চেষ্টা কৰিছে, ভগৱানৰ ওচৰত দুৱাই কৰিছোঁ তেওঁলোকৰো যেন সুমংগলময় হৈ দেশখনক সদায় যেন সুখ আৰু শান্তিয়ে দিয়ে, এই বাঞ্ছনা কৰি তেওঁলোকৰ প্ৰতি আমি ভগৱানৰ আশীৰ্বাদ বিচাৰিছোঁ। প্ৰভু তেওঁলোকক সদায় কৃপাৰ কৰা। ওম নমো ভগৱতে বাসুদেৱায় নমঃ। বৰঙাবাৰী শ্ৰী শ্ৰী গোপাল কৃষ্ণ থানৰ সৌজন্যত ৩৮তম বাৰ্ষিক ভাগৱত পাঠ আৰু আইসকলৰ অখণ্ড নাম আজিৰে পৰা আৰম্ভ হৈছে। আমাৰ ৰাতিপুৱা কাৰ্যসূচী আছিলে বন্তি প্ৰজ্বলন আৰু ধৰ্মধ্বজা উত্তোলন। তাৰপিছতে আছিলে ধৰ্মীয় শোভাযাত্ৰা হোৱাৰ পিছত ৰাইজে প্ৰসাদ গ্ৰহণ কৰাৰ পিছত এতিয়া আবেলি ২ বজাৰ পৰা এতিয়া ভাগৱত পাঠ চলি আছে। আমি ভাগৱত পাঠ কৰিবৰ কাৰণে উজ্জ্বল ডেকা ডাঙৰীয়া আৰু ধ্ৰুৱজ্যোতি ডেকা ডাঙৰীয়াৰ লগতে আমি 12 পূজীয়াৰ যিজন মানে যুৱক ভাগৱত চৰ্চাকাৰী প্ৰিয়দৰ্শন ডেকা, আমি তেখেতকো নিমন্ত্ৰণ দিছোঁ। খন্তেক সময়ৰ পিছতে তেওঁ আহি পাবহি আৰু আজি এতিয়া ভাগৱত পাঠ চলি আছে আৰু কাইলৈ হ'ব আবেলি দুপৰীয়া হ'ব নাম প্ৰসংগ আৰু আবেলি হোৱাৰ লগে লগে আইসকলৰ এই অঞ্চলৰ আইসকলৰ অখণ্ড নাম হ'ব আৰু কাইলৈ পৰহি ৰাতিপুৱালৈকে চলিব। আৰু পৰহি দিনা আমাৰ কাৰ্যসূচী আছে ৰভা ভাঙা নাম আৰু ইয়াৰ স্থানীয় আইসকলে সেই ৰভা ভাঙা নাম কাৰ্যসূচীভাগ অনুষ্ঠিত কৰিব। আৰু এইবাৰ আমি সুকীয়াকৈ আমাৰ যি মানে পাকিস্তানৰ লগত যি যুদ্ধ হৈছিলে ভাৰতবৰ্ষৰ যি এয়াৰ ষ্ট্ৰাইক চলাইছিলে, গতিকে সেই সিন্ধু নামেৰে যিটো মানে অপাৰেশ্যন চলাইছিল, গতিকে সেই অপাৰেশ্যনত কেইবাগৰাকীও বীৰ জোৱান শ্বহীদ হৈছিলে। গতিকে তাৰে গোটেইখিনি বাদ দিও আমি 2জন মানুহক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বীৰ জোৱান দীনেশ কুমাৰ আৰু বীৰ জোৱান এম মুৰলী নায়ক, তেওঁলোকক আজি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু লগতে যিসকল বীৰ জোৱানে প্ৰাণ আহুতি দিলে তেওঁলোকলৈ আমি শ্ৰদ্ধা জনাইছোঁ। আৰু যিসকলে আজি আমাৰ দেশ মাতৃৰ হকে সীমান্তত যুঁজি আছে, সেই সৈনিকসকললৈও আমি ইয়াৰ পৰাই মানে তেওঁলোকক আশীৰ্বাদ জনাইছোঁ, যাতে শত্ৰুক পৰাজিত কৰি তেওঁলোকে আমি আমাৰ দেশক জয় প্ৰদান কৰিব পাৰে। এইখিনি হৈছে আমাৰ মূল উদ্দেশ্য। আৰু সকলো আমি পৰম প্ৰভু গোপাল কৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, যাতে আমাৰ এই ভাগৱত ভাগৰ জৰিয়তে বা এই অনুষ্ঠানটোৰ জৰিয়তে মানৱ সমাজৰ লগতে যি জীৱ সমাজ আছে, গতিকে জীৱ সমাজৰ যাতে কল্যাণ সাধন হয় সেইখিনি। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ ৰিপৰ্ট, ৰিপাব্লিক নিউজ।